এহিটো শৰীৰ মূৰ অচিন্ত পৰম হৃদয়ত ধৰ্ম পৃষ্ঠভাগত অধৰ্ম এতেকে পণ্ডিতে মোক বুলয় ঋষভ ভৈলা পুত্ৰ খব। মোৰ নাম যে ঋষভ, তাৰ মূল কাৰণটো কি? হৃদয়ত ধৰ্মৰ প্ৰভাৱ আৰু পিঠিফালে অধৰ্মৰ প্ৰভাৱ, আৰু সেইকাৰণে ধৰ্ম অধৰ্মৰ সমষ্টি আমাৰ নাম হ'ল পণ্ডিতৰ মতে ঋষভ। আৰু আমাৰ ঔৰসতে সেই পুত্ৰসকল তোমালোকৰ জন্ম হৈছে। এতেকে কৰিও সবে মুহুৰ বচন জ্যেষ্ঠ ভাই ভৰতৰ সেবিবা চৰণ। তোমালোকে মোৰ আজ্ঞা পালন কৰা আৰু জ্যেষ্ঠ ভাই ভৰতৰ চৰণ সেৱা কৰা। মানে আমি তোমালোকক উপদেশ দিছোঁ যে ভৰত জ্যেষ্ঠ আৰু শ্ৰেষ্ঠ, সেইকাৰণে ভৰতে যি ক'ব সেয়া উপদেশ তোমালোকে আখৰে আখৰে পালন কৰিবলৈ চেষ্টা কৰিবা। হে ৰাম প্ৰজা সমস্তক তোৰা পালিবানি শেষ হিংসা এৰি ভৰতৰ পালিবায়া দেশ সামান্য প্ৰাণিত কৰি বৃক্ষলতা বৰ সৰ্প আদি সৰীসৃপ তাতো শ্ৰেষ্ঠতৰ তাহাতো অধিক গৰু পশু আদি যত সবাতো অধিক মনুষ্যে বিশেষত। সামান্য প্ৰাণীকে আৰম্ভ কৰি বৃক্ষ লতা সৰ্প সৰীসৃপ গৰু পশু আৰু তাতোতকৈ শ্ৰেষ্ঠ মনুষ্য সমস্তৰে প্ৰতি এজনে অন্যজনৰ আত্মাক মই আত্মা অৰ্থাৎ ঈশ্বৰ বুলি ভাৱনাযুক্ত হৈ এই সংসাৰত জীৱন আগবঢ়াই নিবৰ বাবে তোমালোকে চেষ্টা কৰিবা। সেই মোৰ পুত্ৰসকল, এৰা দক্ষবাদী ব্ৰহ্ম সুত তাতো শ্ৰেষ্ঠতম তাতো কৰি মহাদেৱ জানিবা উত্তম মই আৰু মহেশ্বৰ কিছু নাহি ভিন্ন জানিবা মই বিপ্ৰগণৰ অধীন ৰাম ব্ৰাহ্মণৰ ভৈলো জাতো মই হে প্ৰধান এতেকে আনৰ লগে নকৰা সমান যেন তুষ্ট হওঁ ব্ৰাহ্মণৰ মুখে খাই কোটি অগ্নিহোত্ৰ তাতো মনতুষ্ট নাই। সেই মোৰ পুত্ৰসকল, দক্ষকে ধৰি ব্ৰহ্মসুত শ্ৰেষ্ঠৰো শ্ৰেষ্ঠ মহাদেৱ
আৰু মই মহেশ্বৰৰ মাজত কিছু ভিন্ন নাই, জানিবাহা মই বিপ্ৰগণৰ অধীন। যদিও মই সমস্ততে আত্মাৰ ৰূপত প্ৰকাশমান হৈ আছোঁ, তথাপিতো কিন্তু মই ব্ৰাহ্মণৰ অধীন হৈ যাওঁ মোৰ পুত্ৰসকল। কিয়? ব্ৰাহ্মণৰ পদ্মমুখখনতে কেৱল মোৰ নিৰ্গুণ নাম কীৰ্তন মহাভক্তি প্ৰকাশ হৈ থাকে। আৰু সেইকাৰণে মই ব্ৰাহ্মণৰ পদ্মমুখখনতে গ্ৰহণ কৰা সেই দ্ৰব্য মই গ্ৰহণ কৰি অতিকৈ আনন্দিত হওঁ। কিন্তু বাকী জীৱতত্বৰ দ্বাৰা পদ্মমুখখনতে গ্ৰহণ কৰা সেই আহাৰ বা সেই দ্ৰব্য বা সেই সেৱাত মই এইকাৰণে সন্তুষ্ট নহওঁ, কাৰণ তাত সকাম ব্যৱস্থাটো যোগ হৈ থাকে। একমাত্ৰ ব্ৰাহ্মণসকলৰ দ্বাৰাহে নিষ্কাম ভক্তি পালন হৈ থাকে। এতিয়া ব্ৰাহ্মণৰ দৰ্শনটো যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে গুৰুজনাই কৈছে যে জন্মজাতে শূদ্ৰ, সংস্কাৰতে দ্বিজ, বেদ পাঠাত ভৱতে বিপ্ৰ, ব্ৰহ্মক জানন্তি চ ব্ৰাহ্মণ। যে ব্ৰাহ্মণ হ'ল ঈশ্বৰ পুৰুষক জানিবৰ বাবে ইচ্ছা কৰা এজন শৰীৰধাৰী ব্যক্তিৰ এটা ব্যক্তিত্ব। ঈশ্বৰক জানিবৰ বাবে ইচ্ছা কৰা এজন ব্যক্তিৰ এটা ব্যক্তিত্বক কোৱা হৈছে ব্ৰাহ্মণ তত্ত্ব। জন্মসূত্ৰে প্ৰত্যেকজন শৰীৰধাৰী মনুষ্যকে শাস্ত্ৰই কৈছে ক্ষুদ্ৰ মানে অজ্ঞানী। সংস্কাৰতে দ্বিজ, অৰ্থাৎ এটি সন্তানক যেনেকৈ বিদ্যালয়ত নামটো লগাই দিয়াৰ পৰা আৰম্ভ কৰি অ আ ক খ ABCD শিকোৱালৈকে কোনোবা ডাঙৰ এজন ব্যক্তি আহিলে বৰদেউতা, বৰমা, খুৰা খুৰী আদি সম্বোধনেৰে কৃষ্ণ নমস্কাৰ আদি ক'বলৈ শিকোৱা হয়। তাৰ দ্বাৰা সেই ব্যৱস্থাটোক কোৱা হৈছে সংস্কাৰ। আৰু সেই সংস্কাৰতে এজন শৰীৰধাৰী মনুষ্য জন্মসূত্ৰে যদিও অজ্ঞানী, সংস্কাৰতে দ্বিজ বুলি কোৱা হৈছে। তাৰপিছত সংস্কাৰী হৈ দ্বিজ হোৱাৰ লগে লগে তেওঁ বেদ পাঠাত ভৱতে বিপ্ৰ, পাঠ্যপুথি অধ্যয়নৰ লগে লগে তেওঁ যদি কৃষ্ণ সংস্কৃতি গুৰুজনাই দিয়া সমস্তখিনি আয়ত্তৰ বাবে পিতৃ মাতৃয়ে তেওঁক আগবঢ়াই দিয়ে, তেতিয়াহ'লে সেইখিনিৰ মাধ্যমেৰে তেওঁ ছাত্ৰ অৱস্থাত থাকিও নিজকে বেদ পাঠাত ভৱতে বিপ্ৰ, এজন বিপ্ৰৰ শাৰীলৈ লৈ যাব পাৰে। আৰু লগে লগে তেওঁ যদি সমস্ত ভূততে শাস্ত্ৰসন্মতে আত্মা ৰাম তত্ত্বটো দৰ্শন পাবৰ ইচ্ছা কৰে, তেতিয়াহ'লে সেই একেজন ব্যক্তিৰে ব্যক্তিত্বটোৰ নাম হ'ল ব্ৰাহ্মণ। শাস্ত্ৰই এই ধৰণে ঋষভ প্ৰভুৰ দ্বাৰা পুত্ৰসকলক জ্ঞান প্ৰদান কৰিছে যে ব্ৰাহ্মণ বা ব্যক্তিসত্তাটোৰ দ্বাৰা যিহেতু জীৱতত্ত্বই সমস্ততে মোৰ উপলব্ধি কৰে, শইকীয়া দত্ত কলিতাই উপাধিবিলাকক আশ্ৰয় নকৰি সমস্ত শৰীৰতে কেৱল মোৰ উপস্থিতিৰ অনুভৱ কৰে হৃদয়েৰে। সেইকাৰণে তেওঁৰ পদ্মমুখখনতে থাকি আমি অত্যন্ত আনন্দ অনুভৱ কৰোঁ। সেই মোৰ পুত্ৰসকল, যেন তুষ্ট হওঁ ব্ৰাহ্মণৰ মুখে খাই, কোটি অগ্নিসূত্ৰ তাতো মন তুষ্ট নাই। ৰাম সত্য শৌচ সমদম আতে ভকতি, স্বৰ্গ অপবৰ্গটো এৰিলে যিটো ৰতি, মোকে সে দেৱতা বুলি মানিবা মতত, কৰিবা সেৱা সেন বিপ্ৰ চৰণত। ৰাম ৰাম ব্যাপী আছো মই সৰ্বভূত হৃদয়ত, মোৰ হৃদয়ত আছে চৰাচৰ যত। মোকে সে দেৱতা বুলি মানিবা মনত,
কৰিবাহা সেৱা বিপ্ৰ চৰণত যে বিপ্ৰৰ চৰণত সেৱা কৰিবা মানসিক চিন্তা অৰ্থাৎ ভাৱনাটো হ'ল গুৰুজনাই দিয়া যে কলিত ভকতেই ভগৱান নৰে ঈশ্বৰ দেৱতো তীৰ্থটো কৰি ভকতেখে বৰ ভকতক ভজিলে গোচয় কৰ্মজৰ ভাৱনাটো হ'ব লাগিব সেইটো কৰিবাহা সেৱা হেন বিপ্ৰ চৰণত ব্যাপী আছোঁ মই সৰ্বভূত হৃদয়ত মই সমস্ততে আছোঁ আৰু মোৰ হৃদয়ত আছে চৰাচৰ যত মোতেই সমস্ত ব্যাপ্তমান আৰু সমস্ততে মই ব্যাপ্তমান হৈ আছোঁ এই ভাৱনাযুক্ত হৈ বিপ্ৰৰ চৰণত সেৱা নিবেদন কৰা ভকতৰ সেৱা কৰিবৰ বাবে নিজক প্ৰস্তুত কৰা এতেকে কৰিও ভূত দায়া অনুক্ষণ এহিহে পূজাত মূৰ তুষ্ট হুৱে মন প্ৰাণিক হিংসিয়া যদি পূজে মূঢ়মতি যদি প্ৰাণিক হিংসা কৰি আমি জীৱতত্বই ভগৱন্তৰ চৰণ চিন্তা কৰোঁ কৰে যেন ভস্মত আহুতি বুলি কৈছে তাতো মই তষ্ট নহওঁ ভগৱন্ত পুৰুষে কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত কৈছে যে তেনেকুৱা সেৱাৰ দ্বাৰা মই সন্তুষ্ট নহয় এইবিলাক ভস্মত আহুতি দিয়াৰ দৰে হয় আৰু ইয়াতো ঋষভ প্ৰভুৱে পুত্ৰসকলক কৈছে এতেকে কৰিও ভূত দায়া অনুক্ষণ এহিহে পূজাত মূৰ তুষ্ট হুৱে মন তাৰমানে ৰক্ত ৰঞ্জিত আহাৰৰ দ্বাৰা ভগৱন্ত সন্তুষ্ট নহয় এৰামে দিলাহেন উপদেশ তনয়ক প্ৰতি জ্ঞান বৈৰাগৰ যুক্ত কৰিলা ভকতি পৰম ঈশ্বৰ জ্ঞান পায়া পুত্ৰ যত কৰিলা প্ৰণাম ঋষভৰ চৰণত জ্ঞান লাভ কৰি বৈৰাগ্য যুক্ত হৈ কেনেকৈ পৰম ঈশ্বৰৰ সন্ধান লাভ কৰিব পাৰি এই সমস্তখিনি ব্যৱস্থা ঋষভৰূপী ঈশ্বৰে পিতৃ হিচাপে তেওঁৰ পুত্ৰৰূপী আত্মা তত্বৰ আগত সুন্দৰভাৱে প্ৰকাশ কৰিলে আৰু সেই সুন্দৰ উপদেশৰূপী তত্ত্ব জীৱাত্মাৰ প্ৰতীকস্বৰূপ পুত্ৰবিলাকে লাভ কৰি পৰম ঈশ্বৰ জ্ঞান বুলি পিতৃ ঋষভকে বুজিব পাৰি অন্তৰাত্মাৰ জৰিয়তে তেৰাৰ চৰণ কমলত সেৱাভাগ নিবেদন কৰিছে এইখিনিলৈকে প্ৰচেষ্টা উপায় অহংকাৰ নাশ কৰাৰ সুন্দৰভাৱে পদে প্ৰকাশ কৰিলে আৰু ইয়াৰ পাছতে এভাগী উপদেশ আছে উপদেশৰ লগে লগে আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজি অনুষ্ঠানভাগী বিৰাম দিবলৈ আগবঢ়া হ'ব কৃষ্ণ হে ৰাম ৰাম শুনিও ক সভাসদ ভাগৱত কথা ইহেন মনুষ্য জন্ম নকৰি বৃথা হে ৰাম ৰাম বিষয়ৰ সুখ হৈবে তিলেকে অন্তৰ যেন জল বুদ বুদ সমকলে শ্ৰীৰাম হেন জানি কৃষ্ণ পাৱে
ভজিও সদায় জন্ম চিন্তামণি ইটো হাততে হেৰায় গোবিন্দৰ নাম সদা কৰিও ক মুখে অৱশ্যে যাইবে ক ইটো জন্ম সুখে সুখে হে ৰাম নমো নমো কৃষ্ণ প্ৰভু জগতৰ নাথ ৰাখিও চৰণে মই পৰম অনাথ মৰণ সময়ে মূৰ নচাৰো ক নাম নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ গোবিন্দ মাধৱ ৰাম আমি সমস্ত জনাৰ প্ৰতি গুৰুজনাই উপদেশ প্ৰদান কৰিছে গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁই নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে যদি আমি কলিৰ মলমতি শ্ৰেষ্ঠতম জীৱ মনুষ্যই নিজৰ জীৱনটো যাপন কৰিবলৈ চেষ্টা কৰোঁ নিশ্চিত ৰূপত আমাৰ জীৱন সুখেৰে পাৰ হ'ব আৰু যদি তাকে আশ্ৰয় নকৰোঁ তেতিয়াহ'লে জীৱন দুখেৰে ভৰি পৰিব আৰু সেই সূত্ৰে গুৰুজনাই জগতৰ গৰাকী কৃষ্ণদেৱৰ দুখানি অভয় চৰণত সেৱা নিবেদন কৰিছে দাস হিচাপে আৰু আমাকো উপদেশ প্ৰদান কৰিছে হে ৰাম নমো নমো কৃষ্ণ প্ৰভু জগতৰ নাথ ৰাখিও চৰণে মই পৰম অনাথ মৰণ সময়ে মোৰ নচাৰো ক নাম নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম